অসম আৰক্ষী প্ৰধান জি.পি. সিঙৰ যিটো বক্তব্য বা যিটো আপোনাৰ ঘোষণা, ইয়াৰ পিছত আমাৰ মনত সন্দেহ হৈছে আমি আচলতে এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হওঁ নে নহওঁ। যদি গণতান্ত্ৰিক দেশৰ নাগৰিক হওঁ, চৰকাৰে কৰা বিভিন্ন জাতিদ্ৰোহী আৰু বিভিন্ন আপোনাৰ সমাজ বিৰোধী কথা বতৰা প্ৰতিবাদ কৰাটো অসমীয়া জাতিৰ নাগৰিক হিচাপে আমাৰ সকলোৰে প্ৰধান দায়িত্ব কৰ্তব্য। গতিকে স্বাভাৱিকতে অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা এই কাখন যদি অসমত বলৱৎ হয়, অসম বন্ধটোতো হ'বই, স্বাভাৱিক কথা। মই ভাবোঁ যে অসম বন্ধ হ'বই, আৰু ইতিহাসত নজিৰ ৰাখিব পৰাকৈ অসমৰ আন্দোলন হ'ব। যিজন জি.পি. সিঙে যোৱাবেলি আন্দোলন হওঁতে 5জন অসমীয়া ডেকাক হত্যা কৰিছিলে, সেইজন জি.পি. সিং এজন হত্যাকাৰী, আৰু এজন হত্যাকাৰীয়ে কৰা ঘোষণা অসমৰ জনসাধাৰণে, অসমৰ ৰাইজে কেতিয়াও নামানে। গতিকে কা জাপি দিব, অসম ধ্বংস কৰিব, অসমীয়া জাতিক নিঃশেষ কৰিবলৈ পৰিকল্পনা কৰিব, আৰু ইয়াৰ পিছতো যদি জি.পি. সিঙে হওক বা অসম চৰকাৰে হওক যদি কয় যে অসম বন্ধ ঘোষণা কৰিলে 1643 কোটি টকা দৈনিক হিচাপত চৰকাৰ দিব লাগিব, এইটো নাচুত কথা, আৰু এইটো অক্ষমনীয় অপৰাধ। জি.পি. সিং নামৰ এই ব্যক্তিজন অসমীয়া ৰাইজে দিয়া ৰাজহ কৰ কাটলৰ টকা পইচা লৈ দৰমহা ভোগী হৈ থকা এজন চাকৰ। গতিকে চাকৰ হিচাপে, কৰ্মচাৰী হিচাপে তেখেতে বৰ্তমান কাম কাজ কৰি আছে। তেখেত অসমৰ মালিক নহয়, অসমীয়া জাতিৰ মালিক নহয়। গতিকে আমি অনুসূচিত জাতি যুৱ পৰিষদেও তেখেতৰ এই বক্তব্য ধিক্কাৰ দিছোঁ আৰু প্ৰত্যাহ্বান জনাইছোঁ যে অসমত যিকোনো আন্দোলন হ'ব, এই আন্দোলন কিন্তু ভয়ানক হ'ব এইবাৰ। কাৰণ অসমীয়া জাতিক নিঃশেষ কৰাৰ যিটো শেষপাত অস্ত্ৰ, এই অস্ত্ৰ বিজেপি, RSS, হিমন্ত বিশ্ব, নৰেন্দ্ৰ মোদী, অমিত শ্বাহে ব্যৱহাৰ কৰিছে। গতিকে অসমৰ জনসাধাৰণে কেতিয়াও এই কাৰ্য আপোনাৰ নীৰৱে মানি নচলে। আৰু এইখনতো ৰাজতন্ত্ৰ নহয়, এইখন স্বৈৰাচাৰী শাসন নহয়। ইতিমধ্যে হিমন্ত বিশ্বৰ যি স্বৈৰাচাৰী শাসন আৰু হিমন্ত বিশ্বৰ আপোনাৰ আজ্ঞাবাহী ভিত্তিলৈ পৰিণত হোৱা এই জি.পি. সিঙে যেনেদৰে মন্তব্য দিছে, এইখন গণতান্ত্ৰিক আইনমতে চলা এখন চৰকাৰৰ কেতিয়াও এই কথাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সেইবাবে আমি সকলো পক্ষক আহ্বান জনাইছোঁ, চৰকাৰী পক্ষ হওক, আপোনাৰ চৰকাৰী কৰ্মচাৰী পক্ষ হওক, পুলিচ বাহিনী হওক, সকলোকে এটাই আহ্বান জনাইছোঁ, অসমৰ জনসাধাৰণৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক, অন্যথা কিন্তু ভয়াৱহভাৱে কিন্তু অসমত সংগ্ৰাম হ'ব, আন্দোলন হ'ব। ইয়াক প্ৰতিহত কৰিবলৈ কিন্তু আপোনালোকৰ হাতত কোনো সুবিধা নাথাকিব।